সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 9 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 26 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, তৃতীয়া তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:06 আৰু সূৰ্যাস্ত হ'ব 6:15:29। আজি দিনটোৰ ৰাহুকাল আছে আবেলি 4:32 পৰা সন্ধ্যা 6:32 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:46 পৰা পুৱা 9:24। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰাত পশ্চিম দিশৰ বাহিৰে আন দিশলৈ আপুনি সফলতা পাব। বিভিন্ন শুভ কৰ্মৰ বাবে আজি এটা অতি উন্নত দিন। খাদ্যত আজি দিনত পটল আৰু ৰাতিলৈ মূলা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে আপোনাৰ আজিৰ দিনটো পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। যদিও কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও আজি লাভজনক প্ৰমাণিত হ'ব। কিন্তু আপোনাৰ বিবেচনাৰ অভাৱত কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে আজি আপুনি প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে আজি আপুনি ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰতো সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। আপোনাৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভত আপুনি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি বিভিন্ন প্ৰকাৰৰ বাধা অতিক্ৰম কৰিব লগা হ'ব যদিও প্ৰিয়জনৰ সংগত এটা উন্নত দিন অতিবাহিত কৰিব পাৰিব। কিন্তু আপোনাৰ অসাৱধানতাবশতঃ আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহত আপোনাৰ আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। কিন্তু ভূমি বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰি সুখী হ'ব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপুনি অকস্মাত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আজি ৰাজ অনুগ্ৰহ শুভ সংবাদ লাভ কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। সামান্য পাৰিৱেশিক সমস্যাই যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি আজি আপুনি যত্ন ল'ব লাগিব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ যত্ন লোৱা আৱশ্যক। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নকৰে তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। বন্ধুৰ সংগত আজি আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আচৰণত বা আপোনাৰ কোনো মন্তব্য প্ৰকাশত প্ৰিয়জন যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। বিতৰ্ক আদি হ'লে আপুনি অহেতুক মনোকষ্ট ভোগ কৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব। আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব যদিও গৃহ সুখ অক্ষত থাকিব। ব্যৱসায়ত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। আজি কোনো সম্পদ ক্ৰয় কৰিও আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আজি আপোনাৰ নিয়ন্ত্ৰণ বৃদ্ধি পাব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কৰা দূৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। ইয়াৰ লগতে অসাৱধানতাবশতঃ যাতে আজি আপুনি ৰাজদোষৰ কবলত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আজি এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আজি আপুনি আপোনাৰ শত্ৰুসকলকো প্ৰভাৱিত কৰিব পাৰিব। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। সামান্য সচেষ্ট হ'লে আজি আপুনি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও যত্নৰ আৱশ্যক। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক দায়িত্ব পালনত অধিক ব্যস্ততাৰে আজি আপুনি দিনটো অতিক্ৰম কৰিব লাগিব, কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপোনাৰ আজি সন্মান আৰু সুনামো বাঢ়িব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ আধৰুৱা কৰ্ম আজি সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু আপোনাৰ কোনো মন্তব্য প্ৰকাশত আপোনাৰ ঘনিষ্ঠ বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে আজি যিকোনো পৰিৱেশতে কোনো প্ৰকাৰ আঘাত যাতে নাপায় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আজি বন্ধুৰ সংগত আপোনাৰ সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনক দিয়া আপুনি কোনো বিশ্বাস ৰাখিব নোৱাৰি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে, কিন্তু সম্পৰ্কত ইয়াৰ কোনো অশুভ প্ৰভাৱ নপৰে। বৰঞ্চ প্ৰিয়জনৰ সহযোগিতাত কোনো বিশেষ দিশত আজি আপুনি উপকৃত হ'ব। গৃহত আপোনাৰ সিদ্ধান্তত আপোনজনৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। ব্যৱসায়ত কম উপাৰ্জনত আপোনাৰ চিন্তা বাঢ়িব। আনহাতে বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব। এয়ে আপোনাৰ আজি অৰ্থচিন্তাৰো প্ৰধান কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা অনুভৱ হ'ব পাৰে, কিন্তু সকলো দিশতে আপুনি কৰ্মোন্নতিও অব্যাহত ৰাখিব পাৰিব। কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ বহুদিনীয়া পুৰণা আশা পূৰণ হ'ব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। ইয়াৰ লগতে নতুন কোনো কৰ্মৰ সন্ধান লাভে আজি আপোনাৰ আশাও পূৰণ কৰিব। শিক্ষাত থকা কৰ্মোন্নতিয়ে আজি আপোনাক বিশেষ মৰ্যাদা প্ৰদান কৰিব। উচ্চ শিক্ষা গ্ৰহণৰ সংযোগ লাভ কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ অতি উন্নত। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ সন্মান লাভ কৰি আপুনি আনন্দিত হ'ব। আজিৰ দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। কোনো ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে দিনটো আপুনি অতিক্ৰম কৰিবলগীয়া হ'লেও সুখ থাকিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। আজি কোনো বিশেষ অতিথিৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। ব্যৱসায় দিশত অপ্ৰত্যাশিত অৰ্থকামত আপোনাৰ আজি সকলো প্ৰকাৰৰ অৰ্থ সমস্যা নোহোৱা হ'ব। পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি আজি মনোযোগ দিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতিত ঈৰ্ষান্বিত হৈ গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত যাতে আপুনি মানসিকভাৱে ব্যস্ত থাকিব নালাগে তাৰ প্ৰতি
সাৱধানতা লোৱা আৱশ্যক। আনহাতে ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আজি অকস্মাৎ কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। নিবনুৱাই নতুন কৰ্মৰ সন্ধানত সৌভাগ্যৰ আশা লাভ কৰিব, কিন্তু ভুল সিদ্ধান্ত গ্ৰহণত যাতে আপোনাৰ এনে সুযোগ নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ সকলো দিশতে আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও বিজয় অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, যদিও সংযোগত আপুনি সুখী হ'ব পাৰিব। পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত ব্যয় বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা আপুনি আজি সমাধান কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগতো আপুনি উপকৃত হ'ব। ব্যৱসায়ৰ নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে আজি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা যথেষ্ট কম। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামান্য পাৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও লাভজনকো প্ৰমাণিত হ'ব, কিন্তু আৰ্থিক সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে আজি সকলো দিশতে নিজৰ নিৰ্ণয়সমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ দ্বাৰা পোৱা কোনো সুপৰামৰ্শতো বিশেষ কোনো দিশত আপুনি উপকৃত হ'ব। প্ৰিয় ব্যক্তিক উচ্চ স্থানৰ মান প্ৰদান কৰি আজিৰ দিনটো আপুনি এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিও আপুনি আনন্দিত হ'ব পাৰিব। পাৰিবাৰিকত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰাখিব। আজি পুৰণা কোনো সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ীয়ে স্বাস্থ্যজনিত কাৰণত ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ অৰ্থ সমস্যাও বৃদ্ধি পাব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব। স্বাস্থ্যজনিত কাৰণত অকস্মাৎ যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ আজি অধিক যত্নপৰ হ'ব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীৰ কোনো সংবাদ লাভৰ বাবে উদ্বিগ্নতা বাঢ়িব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগে এফালে আপোনাক উৎসাহিত কৰিব, কিন্তু আনফালে অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। প্ৰিয়জনৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপুনি আপোনাৰ কোনো আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত আপোনাৰ খৰচ বাঢ়িলেও কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আনহাতে ইয়াত আপুনি আজি আৰ্থিকভাৱেও লাভৱান হ'ব, কিন্তু অকস্মাৎ স্বাস্থ্যৰ বাবে যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত উপাৰ্জন কম হোৱাত আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। আনহাতে আজি বিভিন্ন সমস্যা সমাধানত আপোনাৰ সঞ্চিত ধনো ক্ষয় হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব, যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্নও আজি জড়িত থাকিব।
শিক্ষাৰ্থীয়ে সকলো দিশতে নিজৰ বিজয় অব্যাহত ৰাখি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজিৰ ভ্ৰমণো সফলতাৰে পৰিপূৰ্ণ থাকিব আৰু বাঞ্ছা পূৰণত আপুনি সুখী হ'ব পাৰিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে, ই আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আনহাতে আজি নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি ভূমি, বাহন আদি সম্পত্তিৰ সমস্যা সমাধানো কৰিব পাৰিব। আজি ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও আপোনাক উৎসাহত ৰাখিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি বিভিন্ন প্ৰকাৰৰ বেমেজালি সমাধান কৰিবলৈ যাওঁতে দিনটো আপুনি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি বন্ধুৰ সহযোগিতাত আজি উপকৃত হ'ব। মতৰ পাৰ্থক্যৰ ফলত নিবনুৱাৰ কোনো ব্যক্তিৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পাৰে। শিক্ষাৰ্থীৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰিও আপুনি নিজৰ সুনাম বঢ়াব পাৰিব, কিন্তু দিনৰ শেষলৈ স্বাস্থ্যৰ প্ৰতি আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময়ী কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহ এৰাই চলিব লাগিব। আজি বিভিন্ন সময়ত আপোনাক অৰ্থ কষ্টইও আমনি কৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। আপুনি আশা কৰা কোনো সম্পদ ক্ৰয় কৰি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ীয়ে কোনো মাংগলিক কৰ্মত আজি ব্যস্ত থাকিব লাগিব। আনহাতে আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত কোনো ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাক অহেতুক চিন্তাত ৰাখিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। আপোনাৰ কোনো কৰ্মত এনে ব্যক্তিৰ পৰামৰ্শই আপোনাক সফলতা আৰু সৌভাগ্যৰ আশাও দিব। শিক্ষাৰ্থীয়ে কোনো দিশত ব্যৰ্থ নহ'বলৈ আজি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি এটা শ্ৰেষ্ঠতম দিন আজি অতিবাহিত কৰিব পাৰিব। আজি বিবাহৰ আলোচনাটো অগ্ৰগতি দি আপুনি সফলতা পাব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰখাৰ লগতে আপোনাৰ খৰচো বঢ়াব। আনহাতে আপোনজনৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'ব। ব্যৱসায়ীয়ে অৰ্থ সংক্ৰান্ত সকলো লেনদেন আজি সম্পূৰ্ণ কৰিব পাৰিব। কোনো নতুন আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি আপোন ব্যক্তিৰ সহযোগত সফলতা লাভ কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শ আৰু অবাঞ্ছিত হস্তক্ষেপে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আনহাতে জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ আজি সুসম্পৰ্ক স্থাপন হ'ব। নিবনুৱাই অকস্মাতে কৰা ভ্ৰমণ যাতে উদ্দেশ্যহীন আৰু কষ্টকৰ নহয় তাৰ প্ৰতি সাৱধানতা লওক। অকস্মাত কোনো নতুন সমস্যা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। শিক্ষাত থকা সুখ্যাতি আপোনাৰ সুনাম বৃদ্ধিৰ আজি কাৰণ হ'ব। আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও আজি পূৰণ হ'ব। কিন্তু আপোনাৰ কোনো প্ৰকাৰ আচৰণত শুভাকাংক্ষী বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব আজি লাভ কৰিব।
কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। গৃহত কোনো আপোন ব্যক্তিক আজি আপুনি শাৰীৰিক সহযোগিতাৰ লগতে আৰ্থিক সহযোগিতাও প্ৰদান কৰিব লগা হ'ব পাৰে। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আনহাতে আজি অধিক খৰচ হ'লেও আপুনি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। ব্যৱসায়ীয়ে এফালে আৰ্থিক সমস্যাত মনোকষ্ট ভোগ কৰিব লগা হ'ব পাৰে। আনহাতে আপোনজনক দিয়া কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি আপুনি আজি চিন্তাগ্ৰস্ত হ'ব। আপোনাৰ আজিৰ ভ্ৰমণো ব্যয়বহুল হ'ব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি আপোনাৰ থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।